জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। গতিকে সকলোলৈকে শুভেচ্ছা থাকিলে। সকলোৱে ইণ্টাৰভিউ দিয়ক ভালদৰে, সকলোৱে এটা ভাল নাম্বাৰ লৈ আহক আৰু আপোনালোক নোযোৱাকৈ নাথাকিব। পোষ্ট কম আছে বুলি ভাবিব আপোনালোকে, প্ৰেক্টিছ ভাল হোৱা নাই বা ফিজিকেলত কম নাম্বাৰ পাম বুলি ভাবি আপোনালোকে নোযোৱাকৈ নাথাকিব। আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওক, সকলোৱে ইণ্টাৰভিউ দিয়ক। আৰু আপোনালোকৰ কি হ'ল, নাম্বাৰ কম পালেও আপোনালোকৰ ভালেমান এক্সপিৰিয়েঞ্চ হ'ব। গতিকে আপোনালোক সকলোৱে ইণ্টাৰভিউটো এটেণ্ড কৰকগৈ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিম আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে। আজিৰ ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কিন্তু আপোনালোকে ভালেমান কমেণ্ট কৰি আছে, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। নবনোৱাৰ কাৰণ কি হয়, আপোনালোকৰ যেতিয়ালৈকে ইণ্টাৰভিউটো হৈ নাযায়, যেতিয়ালৈকে আপোনালোকৰ অল কেণ্ডিডেটে নাম্বাৰ কিমান পাইছে, হায়েষ্ট কিমান নাম্বাৰ পাইছে বা কিমান নাম্বাৰ পোৱা ল'ৰা বেছি আছে, সেই সকলো কথা গম নোপোৱালৈকে আপোনালোকৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে তাক অনুমান কৰিবলৈ অলপমান অসুবিধা হয়। তথাপিও মই আপোনালোকক মোৰ ফালৰ পৰা মই এটা ভিডিঅ' বনাই দিছোঁ। আপোনালোকে ইমানটো নাম্বাৰৰ ভিতৰত আনিবলৈ চাব, বা তাতকৈ আপোনালোকে কমো যাব পাৰে বা তাতকৈ আপোনালোকৰ বেছিও যাব পাৰে। তথাপিও মই এটা অনুমান কৰি আপোনালোকক নাম্বাৰ উলিয়াই দিছোঁ। আপোনালোকে নিজেও উলিয়াই চাব পাৰিব, লগত এটা বহী আৰু কলম আপোনালোকে লগত উলিয়াই ল'ব। মই আপোনালোকক ভালদৰে স্ক্ৰীণত দেখাই যাম, আপোনালোকেও তেনেদৰে লিখি যাব। প্ৰথম কথা হ'ল, এতিয়া আছাম পুলিচ কামাণ্ডো বেটেলিয়নত পোষ্ট কিমান আছে? 164টা। তাৰে 8টা পোষ্ট আছে স্পৰ্টছ পাৰ্চনৰ কাৰণে, 156টা পোষ্ট। আৰু যোৱাবাৰ পোষ্ট আছিলে 2450টা। তাৰে মেল কেণ্ডিডেটৰ কাৰণে আছিলে 2220টা, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আছিলে 180টা, আৰু নাৰ্ছিঙৰ কাৰণে আছিলে 50টা। তো যোৱাবাৰ আপোনালোকে কাট অফ কিমান গৈছিলে আপোনালোকে বহুতে জানে বা বহুতে নাজানে। মই আপোনালোকক ইউআৰৰ যোনটো কেটেগৰী আছিলে তাত আপোনালোকক চাইকোমেট্ৰিক টেষ্টৰ কাৰণে কিমানৰ পৰা মাতিছিলে মই আপোনালোকক কৈ দিব বিচাৰিছিলোঁ। আৰু ইউআৰটো আপোনালোকে কি হয়, এজন বেলেগ কাষ্টৰ ল'ৰাই আপোনালোকে আনৰিজাৰ্ভত সোমাব পাৰে। মানে ইউআৰত সকলোতকৈ হায়েষ্ট কাট অফ লাগে যদি আপোনালোকে ইউআৰত সোমাবলৈ হয়। গতিকে ইউআৰত চাইকোমেট্ৰিক টেষ্টৰ কাৰণে মাতিছিলে যোৱাবাৰ 64ৰ পৰা। চাওকচোন, আপোনালোকে 2220টা পোষ্টত আপোনালোকৰ ইউআৰত চাইকোমেট্ৰিক টেষ্টৰ কাৰণে মাতিছিলে 64ৰ পৰা। তেনেহ'লে এইবাৰ কিমান আছে? 156টা। 156টাত আপোনালোকক কিমানৰ পৰা মতাৰ সম্ভাৱনা আছে? আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ, বা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান যোৱাৰ সম্ভাৱনা আছে। মই আপোনালোকক ভালদৰে বুজাই দিম, স্ক্ৰীণত দেখাই দিম। আপোনালোকে লগত বহী এখনে পেইণ্টে উলিয়াই লওক। আপোনালোকক মই যেনেদৰে আপোনাক লিখি যাম, আপোনালোকেও তেনেদৰে লিখি যাব পাৰিব। মই আপোনালোকক যোনটো নাম্বাৰ ধৰিম, আপোনালোকে যদি ভাবে তাতকৈ কম নাম্বাৰ পাব, তেনেহ'লে আপোনালোকে কম নাম্বাৰ ধৰি ল'ব। প্ৰথম কথা হ'ল, এতিয়া লং জাম্প মাৰিব পৰা ল'ৰা কিমান আছে? আপোনালোকে 20 নম্বৰ পোৱা ল'ৰা কিমান আছে ওলাব? আপোনালোকে নিশ্চয় গম পায়। মই লং জাম্পত আপোনালোকক 20 মাৰিব পৰা ল'ৰা বহুত আছে, সেইকাৰণে মই লং জাম্পত 20 মাৰ্কছ ধৰিম। আপোনালোকে যদি ভাবে কম আছে, তেনেহ'লে আপোনালোকে কম নাম্বাৰ ধৰিব পাৰে। গতিকে মই 20 মাৰ্কছ লং জাম্পত পোৱা ল'ৰা বহুত ওলাব, সেইকাৰণে মই লং জাম্পত 20 মাৰ্কছ পাব লাগিব, সেইকাৰণে মই 20 ধৰিছোঁ। তাৰপাছত আহিলে চিন আপটোতো এক্সিলেণ্ট লাগিবই, সেইকাৰণে মই চিন আপত 20 ধৰিছোঁ। তাৰপাছত আহিলে 100 মিটাৰ। 100 মিটাৰত আপোনালোকে এতিয়া ভাবক 100 মিটাৰ কিমান টাইমত আপোনালোকে সোমাব পাৰিব, কিমান টাইমত সোমাব পৰা ল'ৰা বেছি আছে। মই ভাবোঁ 11 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰা ভালেমান ওলাব। 12ৰ পৰা 13ৰ ভিতৰততো ওলাবই, তথাপিও আপোনাৰ 11 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰা ভালেমান ওলাব। সেইকাৰণে মই 100 মিটাৰত মোৰ ফালৰ পৰা আপোনালোকক মই ধৰিম 16। আপোনালোকে যদি ভাবে তাতকৈ আপোনালোকে কম যাব, তেনেহ'লে কম নাম্বাৰ পোৱা ল'ৰা বেছি আছে, তেনেহ'লে আপোনালোকে কম ধৰিব পাৰে। কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ, এইবাৰ ফিল্ড ধুনীয়া হৈ আছে, কাৰণ বৰষুণ নাই, বোকা নাই, গতিকে ফিল্ড ধুনীয়া হৈ আছে। সেইকাৰণে মোৰ ফালৰ পৰা মই কৈছোঁ 16 পোৱা ল'ৰা ভালেমান ওলাব, সেইকাৰণে মই 16 নাম্বাৰ এটা ধৰিম। তাৰপিছত আহিলে এতিয়া মেইন 4.8 কিলোমিটাৰ ৰানিং। 4.8 কিলোমিটাৰ ৰানিঙত যিসকলে কম টাইমত মাৰিব, ধুনীয়া নাম্বাৰ পাব, আৰু তেওঁলোকৰে নাম আহিব। এতিয়া 4.8 কিলোমিটাৰ ৰানিং কিমান টাইমৰ ভিতৰত মাৰিব পৰা ল'ৰা বেছি ওলাব? আপোনালোকৰ মতে ভাবক। 19 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত মাৰিব পৰা ল'ৰাটো ওলাবই, কাৰণ যিসকলে নৰ্মেলি পাছ কৰিব 19 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত সোমাই পাছ কৰিব। কিন্তু 18 মিনিটৰ পৰা 19 মিনিটৰ ভিতৰত মাৰিব পৰা ল'ৰা ওলাবনে নোলায়? আপোনালোকে ভাবক। মোৰ ফালৰ পৰা কিন্তু ওলাব। সেইকাৰণে মই কি কৰিম, 18 মিনিটত মাৰিব পাৰিলে 12.8 নে কিমান পাব। মই সেইকাৰণে 4.8 কিলোমিটাৰ যোনটো ৰানিং আছে তাত মই 12 মাৰ্কছ এটা ধৰিম। আপোনালোকে যদি ভাবে তাতকৈ কম পাব, তেনেহ'লে আপোনালোকে কম নম্বৰ ধৰিব পাৰে। অকল ৰানিংটো বুলিয়ে নহয়, আপোনালোকে বাকী ওপৰৰ কেইটাতো যদি আপোনালোকে লং জাম্পত ভাবে ইমান নাম্বাৰ পোৱা ল'ৰা নাই, গতিকে আপোনালোকে কম ধৰক। আপোনালোকে যদি চিন আপত কম নাম্বাৰ পাব বুলি ভাবে, তেনেহ'লে কম নাম্বাৰ ধৰক। যদি আপোনালোকে ভাবে 100 মিটাৰ 16 পোৱা ল'ৰা নাই, তেনেহ'লে আপোনালোকে কম ধৰক। তেনেদৰে আপোনালোকে ধৰি
কি কওক তলত প্লাছ কৰি দিয়ক। প্লাছ কৰি আপোনালোকে গোটেই নাম্বাৰকেইটা প্লাছ কৰিলে কি হ'ব 68 প্লাছ হ'লে আপোনালোকে চাওক তেতিয়াহ'লে আপোনালোকে যদি ইউআৰত সোমাবলৈ হয় তেনেহ'লে কিমান নাম্বাৰ আনিব লাগিব 68 প্লাছ আপোনালোকে নাম্বাৰ এটা আনিব লাগিব যদি আপোনালোকে ইউআৰত সোমায়। আৰু আপোনালোকে ইউআৰত সোমাম বুলিহে ইণ্টাৰভিউটো দিব লাগিব। কিয় কৈছোঁ ইউআৰতে সকলোতকৈ বেছি পষ্ট আছে মানে 77টা, বাকীকেইটা কাষ্টত পষ্ট একেবাৰে কম। OBC MOBCত 44, তেনেদৰে কোনোবা এটা কাষ্টত 11, কোনোবা এটা কাষ্টত 14 আৰু কোনোবা এটা কাষ্টত 8 এনেদৰে আছে, মই পাহৰি গৈছোঁ কিবা। কিন্তু সকলোতকৈ বেছি কিহত আছে ইউআৰত। যদি আপোনালোকে ইউআৰত সোমাম বুলি ইণ্টাৰভিউটো দিয়ে তেতিয়া আপোনালোকে যদি ইউআৰত নোসোমায় তেনেহ'লে নিজৰ কাষ্টত নাম অহাৰ চান্স আছে। গতিকে আপোনালোকে ইউআৰত সোমাম বুলি ইণ্টাৰভিউটো দিব লাগিব। তেনেহ'লে যদি ইউআৰত 68ৰ পৰা নাম অহাৰ চান্স আছে বা তাতকৈ কমো যাব পাৰে বা তাতকৈ বেছিও যাব পাৰে, তেনেহ'লে বাকীকেইটা কাষ্টত আপোনালোকৰ কম বেছি পৰিমাণে কমি আহিব। মানে কি হয় যদি 68 হয় OBC MOBC 66 বা 67, তেনেদৰে SC ST H ST P আপোনালোকে কি হ'ল ক্ৰমান্বয়ে কমি আহি থাকিব। গতিকে ইউআৰ নাম্বাৰটো মই কৈ দিছোঁ, তেতিয়া আপোনালোকে কি হয় অনুমান কৰিব পাৰিব যে আপোনালোকৰ নিজৰ কাষ্টত কিমান যোৱাৰ সম্ভাৱনা আছে, আপোনালোকে নিজে অনুমান কৰিব পাৰিব। তো কথাখিনি মই কি ক'ব বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। মই কেনেদৰে উলিয়াই দিছোঁ, ময়ো আপোনালোকক অনুমান কৰিহে উলিয়াই দিছোঁ। এইটোৱে যে নাম্বাৰ যাব মই সেইটো কোৱা নাই, ময়ো আপোনালোকক এটা ধাৰণা কৰি উলিয়াই দিছোঁ। যেতিয়ালৈকে আপোনালোকৰ ইণ্টাৰভিউ হৈ নাযায়, যেতিয়ালৈকে মানে কি হয় আপোনালোকে কিমান কেণ্ডিডেট গৈছে ইণ্টাৰভিউ দিবলৈ, কিমান কেণ্ডিডেটে ইণ্টাৰভিউ দিছে, কিমান নাম্বাৰ পাইছে, কিমান নাম্বাৰ পোৱা ল'ৰা বেছি আছে, এই সকলোখিনি কথা গম নোপোৱালৈকে আপোনালোকৰ কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে তাক অনুমান কৰিব নোৱাৰি। তথাপিও মই আপোনালোকে কমেণ্ট কৰি আছিলে কাৰণে আপোনালোকক এটা মই সৰুকৈ ভিডিঅ' বনাই দিছোঁ। নেক্সট যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হৈ যাব তেতিয়া মই আপোনালোকক এটা ভালদৰে ভিডিঅ' বনাই বুজাই দিম কিমানৰ পৰা সাইক'মেট্ৰিক টেষ্টৰ নাম অহাৰ সম্ভাৱনা আছে। কিন্তু তথাপিও আপোনালোকক মই যোনটো নাম্বাৰ দিছোঁ আপোনালোকক ইমানটো মানে কি আপোনালোকে আনিবলৈ চেষ্টা কৰক। যদিও আপোনালোকে নোৱাৰে কোনো কথা নাই, ইমান কষ্ট কৰিব নালাগে, আপোনালোকে ইণ্টাৰভিউটো দিয়ক ধুনীয়াকৈ। তথাপিও আপোনালোকে ইমানটো এটা নাম্বাৰ আনিবলৈ চেষ্টা কৰক। আৰু একদম কম গ'লেও আপোনালোকে কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ 64 বা 65ৰ তলত আপোনালোকৰ নাম নাহে চাগে। মোৰ ফালৰ পৰা মই এনেকৈ কৈছোঁ 64 পালে আপোনালোকৰ কিন্তু নাম অহাৰ চান্স একেবাৰে কমি যাব। গতিকে আপোনালোকে নাম্বাৰ আনিবলৈ চাওক, 65ৰ ওপৰতে নাম্বাৰ আনিবলৈ চাওক। তেতিয়া আপোনালোকৰ কি হ'ল নাম অহাৰ চান্সটো অলপ আছে, কিন্তু 67 68 আহিলে আপোনালোকে ধুনীয়াকৈ সাইক'মেট্ৰিক টেষ্ট দিবলৈ পাব। গতিকে ভিডিঅ'টোত কি ক'ব বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। মই আপোনালোকক ডাউন দিয়া নাই যে 68 পাবই লাগিব বা 67 পাবই লাগিব, তাতকৈ কমতো যাব পাৰে। কেণ্ডিডেটৰ ওপৰত কথা, আপোনালোকে কিমান কেণ্ডিডেটে ইণ্টাৰভিউ এটেণ্ড কৰিছে, কিমান কেণ্ডিডেটে পাছ কৰিছে, সেই সকলোখিনি কথা গম পোৱাৰ পাছতহে আপোনালোকৰ কি হ'ল কাট অফটো গম পোৱা যাব। গতিকে আজিৰ ভিডিঅ'টো মই এনেই সাধাৰণভাৱে বনাই দিছোঁ, আপোনালোকে ইমানটো নাম্বাৰ আনিবলৈ চাব বা নোৱাৰিলেও কোনো কথা নাই, আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউটো দি আহক আৰু আছাম পুলিচ ABUBৰ কাৰণে আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকক, ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰক আৰু ভালদৰে পঢ়ি থাকক। আপোনালোকে সময়খিনি নষ্ট নকৰিব, আপোনালোকৰ সময় ধুনীয়াকৈ ব্যৱহাৰ কৰক। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনিয়ে কথা আছিলে আৰু বেলেগ একো নাই। নিশ্চয় বুজি পাইছে কথাখিনি মই কি ক'বলৈ বিচাৰিছিলোঁ। আপোনালোকে ভুল নুবুজিব বা ভয় নাখাব, আপোনালোকে নাভাবিব যে আমাক ডিম'টিভেট কৰিছে ইমানটো নাম্বাৰ আনিব লাগিব বুলি, সিমানটো নাম্বাৰ নাপাওঁ বুলি ভাবি আপোনালোকে ইণ্টাৰভিউ দিবলৈ নোযোৱাকৈ নাথাকিব। সকলো যাক ইণ্টাৰভিউৰে সকলোৱে ধুনীয়া এটা নাম্বাৰ লৈ আহক বা কম নাম্বাৰ পালেও কোনো কথা নাই, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওক, নোযোৱাকৈ নাথাকিব। আৰু পুনৰবাৰ কৈছোঁ আপোনালোকক সকলোকে শুভেচ্ছা থাকিলে, সকলোৱে ইণ্টাৰভিউ দিয়কগৈ, সকলোৱে ইণ্টাৰভিউ ভাল হওক তাৰে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।